আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই কাচুন্দিৰ সৈতে মাছৰ এটা ৰেচিপি আপোনালোকলৈ লৈ আহিছো। যিসকলে কাচুন্দিৰ সৈতে মাছ খোৱা নাই সেইসকলে ভিডিঅটো চাই উপকৃত হ'ব বুলি আশা ৰাখিলো। যিসকলে খাইছে সেইসকলে ভিডিঅটো স্কিপ কৰিব পাৰে, কাৰণ জনাসকলেতো জানেই, নজনাসকলৰ বাবেহে মই এই ভিডিঅটো প্ৰস্তুত কৰিছো। মই মাছ কেইটুকুৰা পুৰা ড্ৰাই ফ্ৰাই কৰি লৈছো, মানে একেবাৰে যেটো আমি ফ্ৰাই কৰি মাছ খোৱাৰ জুখত ফ্ৰাই কৰো, মানে কৰকৰীয়া কৰি তেনেকৈ ফ্ৰাই কৰি ললো। আৰু সেইখন কেৰাহীৰ সেই তেলতে, বেছি তেল নাই দিয়া, এটা পিয়াজ মিহিকৈ কুটি লৈ দিলো। মিহিকৈ কুটি ললেও হ'ব বা পিচি ললেও হ'ব। আৰু তাতে দুফুটামান নহৰু খুন্দি দিলো আৰু এটা কেঁচা জলকীয়া ফালি দিলো। যিখিনি মছলা আপোনালোকে ধৰি লওক খায় সেই তেনেকুৱাকে মছলাখিনিও দিব পাৰিব। আৰু মই এতিয়া দিছো যিহেতু কণ বিলাহী বেছিকে টেঙা হয়, সেয়েহে গুটিখিনি এইদৰে উলিয়াই ললো। দেখিলে ভিডিঅ'ত পানী দি উলিয়ালে গুটিখিনি উলিয়াবলৈ সহজ হয়। আৰু সেই গুটিখিনি উলিওৱাৰ পিছত মই এতিয়া এই পিয়াজখিনি যে ভাজি আছিলো তাতে নিমখ আৰু হালধিও দি দিছো। আৰু এটুকুৰা ভোট জলকীয়াও দি দিছো, ঠাৰিটোৰ সৈতে দিছো যিহেতু ধুই লৈছিলো ভোট জলকীয়া টুকুৰা। আৰু জ্বলাটো যিমানটো জোখত খাই সিমানটো জোখত দিলেই হ'ল। আৰু ইয়াতে মই সেই কণ বিলাহীখিনি দি দিলো। আৰু ইয়াতে মই সেই বটলৰ যে কাচুন্দিটো তাৰে ডাঙৰ চামুচেৰে এচামুচ লৈ অকণমান পানী দি এটা পেষ্ট তৈয়াৰ কৰি লৈছো। আৰু সেই পেষ্টটো ভালদৰে মিহলাই ললো। তাত পানীটো নিজৰ জোখত দিব পাৰিব। মই অলপ পানী দি আগতীয়াকৈ ইয়াত মিলাই দিলো। এতিয়া বিলাহীখিনি যে ভাজি আছো তাতে সেই সৰিয়হৰ মানে কাচুন্দিৰ পেষ্টটো মিলাই দিম। বিলাহীখিনি আধা সিজা হওঁতে দি দিছো। এইটো যেনেকৈ দিয়ে আৰু সেইটো নিজৰ কথা। আৰু ইয়াতে মই আৰু অলপ পানী দি এতিয়া ইয়াতে দি পেলাই উতলিবলৈ দিম। ঢাকনিখন মাৰি এই মিশ্ৰণটো উতলিবলৈ দিয়াৰ পিছত ইয়াতে ফ্ৰাই কৰি ৰখা মাছ কেইটুকুৰা দি দিলো। আপোনালোকে যদি জোলটো বেছি কৰো বুলি ভাবে তেতিয়া পানীটো বেছি দিব পাৰিব। মই কিন্তু জোল বেছি নকৰো, যিহেতু পানীটো কমকৈ দিলে এই ৰেচিপিটো অলপ বেছি জুতি লাগে, সেয়েহে পানীটো কমকৈ দিলে ভাল হয়। আৰু ইয়াতে মই সেই পানীকণ দি ভালদৰে উতলিবলৈ দিম এতিয়া মাছ কেইটুকুৰা। আৰু ইয়াত যিহেতু আমি মছলা ব্যৱহাৰ নকৰো, মছলা দিয়া নাই, আপোনালোকে যিকোনো গুড়ি মছলা যদি খাওঁ বুলি ভাবে এইখিনিতে ব্যৱহাৰ কৰিব পাৰিব। আৰু এয়া আমাৰ ৰেচিপিটো প্ৰায় ৰেডি হৈ গৈছে। আৰু মই গেছৰ ফ্লেমটো বন্ধ কৰি দিলো। শেষত এয়া মোৰ ওচৰত আছিলে কচুৰি মেথি, মই তাৰে অকণমান দি দিছো। নিদিলেও হ'ব, অপচনেল হয়। যদি ধনিয়া পাত থাকে দিব পাৰিব বা নিদিলেও হ'ব, কিন্তু খাবলৈ কিন্তু বহুত ভাল লাগে। আপোনালোকে যদি কোনোবাই এইদৰে খোৱা নাই অকণমান জুতি লৈ চাব পাৰিব। মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ সহায় হ'ব বুলিও আশা কৰিলো। ভিডিঅ'টো শেষলৈকে চোৱা সকলোলৈকে বহুত বহুত ধন্যবাদ থাকিল।